2010 চনৰ এখন এল্টো ষ্টেণ্ডাৰ্ড মডেল। এখন মই 1 লাখৰ ভিতৰত দিম। গাড়ীখন আজি লৈ আহিছোঁ চব মই দেখাবৰ কাৰণে। এখন গাড়ীখন আৰু গাড়ীখন অৰিজিনেল কালাৰতে আছে। মই ট্ৰেন্সফাৰ পাৰ্টি কৰি দিম। মইতো ফাইনেল ৰাখিছোঁ 80,000। গাড়ীখনৰ 80,000 টকা ৰাখিছোঁ। গাড়ীখনৰ টায়াৰ কণ্ডিশ্যন চব ঠিকে আছে ক'ব গ'লে, আৰু ৰানিঙো হৈছে, কিমান বেছি হোৱা নাই। এইটো ভিতৰৰটো চব বেক চাইডৰ পৰা দেখাই আছোঁ, চাই লওক। এডাল স্পইলাৰ, এডাল কিবা এল্টত যে থাকে এডালো লগোৱা আছে। এতিয়া মই ভিতৰটো যাই দেখাম গাড়ীখনৰ। আৰু এপ্ৰন দৰ্জা চব চিল আছে গাড়ীখনৰ। চবখিনি মই দেখাম। এতিয়া ৰানিং কিমান হৈছে এইটো দেখাই দিওঁ। ৰানিং হৈছে 76,441। আৰু ভিতৰতো লুকছ এনেকা। ইয়াতে আপুনি মিউজিক চিষ্টেম লগাওঁ বুলি ক'লে লগাব পাৰে। এইফালে বক্সৰ আছে, এইটো বেক চাইড। গাড়ীখন ধুনীয়া হৈ আছে, বাকী টিপটপ হৈ আছে। ইঞ্জিন গিয়াৰ বক্স চব চিল আছে। আৰু লওঁ বুলি ক'লে ল'ব পাৰিব। মোৰ স্ক্ৰীণত দিয়া নাম্বাৰটোত কণ্টেক্ট কৰিব। আৰু গাড়ীখন মই ভাল এটা দামত ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰেন্সফাৰ A to Z কৰি দিম। আৰু গাড়ীত কাম বুলিবলৈ একো নাই। আৰু মই এতিয়া ইঞ্জিনটো খুলি দেখাই দি আছোঁ। আৰু এতিয়া মই বনেটটো খুলি দেখাই দিওঁ। এপ্ৰন দৰ্জা চব চিল আছে গাড়ীখনৰ। এইটো এপ্ৰন এটা, এইটো এটা এপ্ৰন। এইটো ইঞ্জিনটো অলপ ধূলা বালু লাগি আছে, মই মুচি মেলি চাফ কৰি দিম। এনেই গাড়ী এইবিলাক চব চিল আছে, চব ক'তো মাৰ খোৱা নহয় গাড়ীখন। আৰু গাড়ীখন ইমান কম দামত এখন স্কুটি লোৱাতকৈ মানে এইখনে চলাই থাকিব পাৰিব আৰামছে। আৰু গাড়ীখন দামটো ক'লোৱে, বাকী ডিটেইলছ এটা মই দিনতো এটা ভিডিঅ' বনাম বাৰু। বাকী আৰু ব্ৰায়'খন আছে, ব্ৰায়'খনৰ মই এতিয়ালৈকে বনোৱাই হোৱা নাই ভিডিঅ'টো। এখন গাড়ীখন দেখিছে। আৰু কম দামত গাড়ীখন মানে যিটো দামত দিছে সেইটো দামত ভালে আছে। নি পেলাই মোৰ পৰা আৰু এইটো দামত আপোনালোকে বিক্ৰী কৰিবই পাৰিব। 10 চনৰ লাষ্ট মানুহে এনেই 7-8 চনৰে বিক্ৰী কৰি আছে 1 লাখ টকাত। মই জনাত এনেই মোক দিয়ে ন বহুতে ফটো। 7-8 চনৰ এল্ট'য়ে বিক্ৰী কৰি আছে 1 লাখ, 1,10,000। আৰু মইতো এখন 10 চনৰ দি আছোঁ। বেছি দামো ৰখা নাই। এইটো দামত যদি লয় কোনোবাই ল'ব পাৰিব। জল্দি স্ক্ৰীণত দিয়া নাম্বাৰটোত কণ্টেক্ট কৰিব। মই ট্ৰেন্সফাৰ পাৰ্টি চব কৰি দিম গাড়ীখনৰ। এনেই ডেকা ল'ৰাৰ কাৰণে ঠিক আছে। মাইলেজো ভাল দিয়ে, মাইলেজ 20 মানৰ ওপৰতে দিয়ে নেকি মোৰ ডাউট। ঠিক আছে, মই এইটো ভিডিঅ' ইমানতে শেষ কৰিলোঁ। এনেই ডিটেইলছত বনোৱা বুলি নহয়, এইটো মই আজি আহিছিলোঁ এনেই ওলাই, এইটো কাৰণে ভিডিঅ'টো বনাইছোঁ। বাকী দেখাম মই এতিয়া। বেলেগ এখন ব্ৰায় এখন আছে কালি। ঠিক আছে।